আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছেনে? আপুনি বহুতবাৰ চেষ্টা কৰাৰ পাছতো এটা কাম হৈ অহা নাই। বৰঞ্চ আন কিছুমান মানুহৰ ক্ষেত্ৰত এনেকুৱা হয় যে তেওঁলোকে জীৱনত থকা প্ৰতিটো ব্যৰ্থতাক সফলতালৈ পৰিণত কৰে। এই দুয়োটাৰ মাজত এটা পাৰ্থক্য আছে আৰু সেইটো হৈছে এটিটিউড। আমি আজি ফিক্সড এটিটিউড এণ্ড গ্ৰথফুল এটিটিউডৰ বিষয়ে কথা পাতিম। ইহঁতৰ মাজত কি পাৰ্থক্য এই বিষয়ে ক'ম আৰু লগতে শেষত মই আপোনাক এনেকুৱা 3টা উপায় দিম, যি 3টা উপায় ব্যৱহাৰ কৰি আপুনি আপোনাৰ গ্ৰথফুল এটিটিউডটো বঢ়াব পাৰিব। এই ভিডিঅ'টো শেষলৈকে চাব। এটিটিউড মানে মনোভাৱ। এই মনোভাৱটো হৈছে আমাৰ জীৱনত হোৱা ঘটনাবোৰক আমি কি দৃষ্টিভংগীৰে চাওঁ, আমি কি অনুভৱ কৰোঁ, কি চিন্তা কৰোঁ, তাৰে এটা প্ৰতিবিম্ব। আমাৰ এটিটিউডটো আমাৰ চশমাযোৰৰ দৰে। সেই এটিটিউডটোৰেহে আমি পৃথিৱীখনক দেখিবলৈকে পাম। আৰু ইয়াৰ ভিতৰত দুটা মেইন এটিটিউড থাকে, এটা যিটোক আমি ফিক্সড এটিটিউড বুলি কওঁ আৰু আনটোক কওঁ আমি গ্ৰথফুল এটিটিউড। ফিক্সড এটিটিউড, এই ধৰণৰ মনোভাৱ থকা মানুহবোৰে ভাবে যে মোৰ যিখিনি ক্ষমতা আছে, মোৰ যিখিনি বুদ্ধি আছে, যিখিনি শক্তি আছে, এইখিনি সীমিত। যি আছে ইয়াতে থাকিব, ইয়াতকৈ বেছি আৰু কেতিয়াও নাবাঢ়ে। যদি মোৰ জীৱনত কিবা হ'ব লগা থাকে, মই লাকৰ ফলত হ'ব। মোৰ ভাগ্যত যি লিখা আছে তাকেই হ'ব, তাতকৈ বেছি একো নহয়। গ্ৰথ এটিটিউড, বৃদ্ধিশীল মনোভাৱৰ মানুহবিলাকে ভাবে যে মই আৰু শিকিব পাৰিম, মই আৰু জানিব পাৰিম, মই আৰু শক্তিশালী হ'ব পাৰিম, মই অভ্যাস কৰি কৰি মই নিজক আৰু বেছি বেটাৰ বনাব পাৰিম আৰু মই মোৰ ভাগ্যখন নিজে লিখিব পাৰিম। এটা সৰু উদাহৰণ দি আপোনালোকক বুজাওঁ। এখন গাঁৱৰ দুজন ল'ৰা আছিল, এজনৰ নাম আছিল ৰোহিত, এজনৰ নাম আছিল ৰাহুল। ৰোহিত আৰু ৰাহুল দুয়োজনে ছবি আঁকি বৰ ভাল পাইছিল আৰু খুব ধুনীয়া দুয়োটাই ছবি আঁকিছিল, তেওঁলোকে গাঁৱতে শিকিছিল। কিন্তু তাৰ 3 বছৰৰ পিছত এটা ঘটনা ঘটিল, যিটোৱে ৰোহিত আৰু ৰাহুলৰ জীৱন সলনি কৰাই পেলালে। ৰোহিত আৰু ৰাহুলে ডিষ্ট্ৰিক্ট লেভেলত এটা আৰ্ট কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিব গ'ল। আৰ্ট কম্পিটিশ্যনত তেওঁলোকে নিজৰ 100% দি পেলাই ছবি আঁকিছিল, কিন্তু ৰাহুল আৰু ৰোহিত দুয়োজনে তাত একো প্ৰাইজ নাপালে। অকণমান সহানুভূতি দিবৰ কাৰণে যাৰজনে কৈছিলে যে তোমালোকৰ ছবিত পটেঞ্চিয়েল আছে, চেষ্টা কৰিলে আগলৈকে ভাল হ'ব। কিন্তু এই ঘটনাটো হোৱাৰ পাছত ৰাহুল বহুত নিগেটিভ হৈ পৰিল। ৰাহুলে ভাবিলে যে এওঁলোকে যিখিনি কথা কৈছে সেইখিনি কেৱল সহানুভূতি দিবৰ কাৰণে কৈছে। মই জানিছিলোঁ যে মোৰ তাত ইমান টেলেণ্ট নাই যে মই এখন ডিষ্ট্ৰিক্ট লেভেলৰ আৰ্ট কম্পিটিশ্যন জিকিব পাৰিম। ইমান বছৰৰ কষ্ট মোৰ অথলে গ'ল, ইমান বছৰৰ চেষ্টা মোৰ অথলে গ'ল। মই জানিছিলোঁ মোৰ ইমান ক্ষমতা নাই, আমাৰ দৰে মানুহখিনি এইবিলাক বস্তু নহয়। মোৰ ভাগ্যত লিখাই আছিল মই যে এক্সট্ৰাঅৰ্ডিনাৰী নহয়। আৰু সেইটো ভাবি ৰাহুলে লাহে লাহে ছবি অঁকা বাদ দি দিলে। ৰাহুলে ড্ৰয়িঙৰ পৰা বিৰতি ল'লে। কেতিয়াবা মাজে মাজে তেওঁ ভাল কাৰোবাক চিত্ৰকাৰ দেখিলে তেওঁৰ মনত এনেকুৱা অনুভৱ হয় যে মই কেতিয়াও নোৱাৰিলোঁ হয় এনেকুৱা চাগে, কাৰণ এওঁলোকেতো জন্মতে এনেকুৱা টেলেণ্ট লৈ আহিছে। তেওঁ ভাবে যে কাশ ময়ো জন্মতে এনেকুৱা টেলেণ্ট লৈ আহিলোঁ, তেওঁ তেনেকৈ ভাবিয়ে থৈ দিলে। কিন্তু সেই একেটা ঘটনাই ৰোহিতৰ লাইফটোক সলাই পেলালে। ৰোহিত যোনে 2-3 বছৰ ড্ৰয়িং একেলগে শিকি আছিল ৰাহুলৰ লগত, ড্ৰয়িং কৰি আছিল, কিন্তু যেতিয়া তেওঁ ডিষ্ট্ৰিক্ট লেভেলৰ কম্পিটিশ্যনত আহিল আৰু যাৰজনৰ সেই চেণ্টেন্সটো তেওঁৰ কাণত পৰিল যে তোমাৰ ছবিত পটেঞ্চিয়েল আছে, ভালকৈ চেষ্টা কৰিলে তুমি আৰু ডাঙৰ হ'ব পাৰিবা, এই বাক্যষাৰে তেওঁক মটিভেট কৰিলে যে মই সাধাৰণ গাঁৱৰ ভিতৰত কেইদিনমান প্ৰেক্টিছ কৰি থাকোঁতে মোক ডিষ্ট্ৰিক্ট লেভেলত এজন যাৰ যে প্ৰশংসা কৰিছে যে মোৰ ছবিত শক্তি আছে, মোৰ ছবিত পটেঞ্চিয়েল আছে আৰু মই আৰু বেছি ভাল কৰিব পাৰিম, কাৰণ আজি যদি তেওঁলোকে পটেঞ্চিয়েল দেখিছে তাৰমানে মোৰ ছবিত সঁচাই কিবা এটা আছে। তাৰ পাছত ৰোহিত মটিভেট হ'ল, দিন ৰাত ছবি অঁকা আৰম্ভ কৰিলে, নতুন নতুন স্কিল শিকিলে, চহৰলৈকে গৈ শিকা আৰম্ভ কৰিলে, তেওঁ অনলাইন ক্লাছেছ ল'লে, তেওঁ ৱৰ্কশ্বপ এটেণ্ড কৰা কৰিলে, তেওঁ লাহে লাহে বেলেগক শিকোৱা আৰম্ভ কৰিলে। আৰু এই যিটো তেওঁৰ নেৰা নপৰা চেষ্টা আৰু তেওঁৰ এই যিটো গ্ৰথ এটিটিউড, এই গ্ৰথ এটিটিউডটোৰ কাৰণে ফাইনেলি তেওঁ এৱাৰ্ডৰ পিছত এৱাৰ্ড জিকা হ'ল। তেওঁ যিটো কম্পিটিশ্যনত যায় সেইটো কম্পিটিশ্যনত জিকে এণ্ড ফাইনেলি গৈ তেওঁ ৰাষ্ট্ৰপতিৰ পৰা পৰ্যন্ত এৱাৰ্ড ল'বৰ কাৰণে সক্ষম হ'ল। ৰাহুল আৰু ৰোহিতৰ মাজত এটাই পাৰ্থক্য আছিল, এটিটিউড। ৰাহুল আছিল ফিক্সড এটিটিউড, যাৰ লাগিল যে মই ইয়াতকৈ বেছি ইম্প্ৰুভ কৰিব নোৱাৰোঁ, কিন্তু ৰোহিত আছিল যে য়েছ মই ইয়াতকৈ বেছি আৰু ইম্প্ৰুভ কৰিব পাৰিম। এই ঘটনাটো যদিও কাল্পনিক, এনেকুৱা ঘটনা কিন্তু আমাৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা ডেফিনেটলি ঘটিছে। আপোনাৰ জীৱনটো চাগে ঘটিছে। আপোনাৰ জীৱনটো কেতিয়াবা দুটা অপশ্যন আহিছিল যে আপুনি হয়তো ইয়াত হাৰ মানিব বা ইয়াৰ পৰা আপুনি আৰম্ভণি কৰিব। কি চুজ কৰিছে আপুনি? এবাৰ মন পেলাওক আপোনাৰ জীৱনৰ কোনটো কোনটো ক্ষেত্ৰত আপুনি ফিক্স মাইণ্ডছেট লৈ থৈ দিছে। যদি ফিক্স মাইণ্ডছেট লৈ থৈ দিছে, তাক সলনি কৰাৰ কাৰণে আপুনি চেষ্টা কৰক। কেনেকৈ কৰিব তাৰ কাৰণে মই আপোনাক 3টা উপায় দি আছোঁ। নম্বৰ 1, প্ৰতিটো চেলেঞ্জক
ৰিফ্ৰেম কৰক এজ এ অপৰচুনিটি। যেতিয়া আপোনাৰ তাত চেলেঞ্জ আহিব নহয়, সেই চেলেঞ্জক এটা অপৰচুনিটি বুলি ভাবক, সেইটো এটা ওপৰলৈকে উঠাৰ খটখটি বুলি ভাবক। আপুনি কিবা এটা কাম কৰিছে, তাত কিবা বাধা আহিছে, সেই বাধাটো কেৱল আপুনি পোৱা নাই, সেই কামটো যিমান কেইজন মানুহে কৰিছে আটাইকেইজন মানুহে বাধা পাইছে। গতিকে যদি 100জন মানুহে সেই কামটো কৰিব গৈ আছিল, সেই বাধাটোত 90জন মানুহে এৰি দিব, কিন্তু 10জন মানুহ এনেকুৱা থাকিব যোনে এই বাধাটোক এটা অপৰচুনিটি হিচাপে ল'ব, কাৰণ বাকী 90কেইজনক এৰি আপোনালোকে আজি আগবাঢ়ি যাব পাৰিব। তো সেই চেলেঞ্জটোক এটা অপৰচুনিটি বুলি ভাবক, তাত আৰু ডেডিকেটেড লাগক, 90জন মানুহতকৈ আপুনি আজি এটা ষ্টেপ আগুৱাই যাব। তেনেকৈ যিমান বেছি চেলেঞ্জেছ আহি থাকিব, টেক ইট এজ এন অপৰচুনিটি, কাৰণ যেতিয়াই আপোনাৰ তাত চেলেঞ্জ আহিব, আপুনি নিজক বেটাৰ এণ্ড বেটাৰ বনাই থৈ যাব পাৰিব। উপায় নম্বৰ 2, যেতিয়া আপুনি কিবা এটা নিগেটিভ চেণ্টেঞ্চ ইউজ কৰে, তাত এতিয়ালৈকে শব্দটো লগাই ল'ব। কেনেকৈ চাব? মই ইংলিছ ক'ব নোৱাৰোঁ এতিয়ালৈকে। কাইলৈকে পাৰিব বাৰু। আপুনি যদি কয় যে মই ইংলিছ নজনা মানুহ, মই ইংলিছ ক'বই নোৱাৰোঁ, তাৰমানে ব্ৰেইনত ইংলিছটো শিকাৰ কাৰণে কোনো ইণ্টাৰেষ্ট নাই, কাৰণ আপুনি ডিক্লেয়াৰ কৰি লৈছে যে আপুনি নোৱাৰে। কিন্তু যদি আপুনি কয় যে মই ইংলিছ ক'ব নোৱাৰোঁ এতিয়ালৈকে, তেন্তে মই যদি শিকোঁ মই আগলৈকে পাৰিম, তেতিয়া এইটো কি হ'ল আপোনাৰ গ্ৰ'থ এটিটিউড, গ্ৰ'থ মাইণ্ডছেটৰ মানুহৰ। তো যেতিয়াই যি শব্দ ক'ব, মই গান গাব নোৱাৰোঁ এতিয়ালৈকে, মই কিতাপ নপঢ়োঁ এতিয়ালৈকে, মই স্মাৰ্ট নহয় এতিয়ালৈকে, মোৰ জ্ঞান নাই এতিয়ালৈকে, মই বুদ্ধিয়ক নহয় এতিয়ালৈকে, মাত্ৰ এতিয়ালৈকেহে নহয়, কাইলৈৰ পৰা হোৱা আৰম্ভ কৰিব পাৰি। উপায় নম্বৰ 3, ক্ৰিটিচিজমক গ্ৰহণ কৰক। ফিডবেকছ আৰ নট ফেইলাৰ। যেতিয়া আপোনাৰ জীৱনত কিবা এটা কাম কৰিব, তাৰ পৰা কিবা ফিডবেক আহিব ন, সেইটোক এনালাইচিছ কৰক, কাৰণ আপুনি কিমান আৰু ইম্প্ৰুভ কৰিব পাৰিব, কি ইম্প্ৰুভ কৰিব লাগে, সেইটো আপুনি কেৱল গম পাব আপোনাৰ মানুহৰ ক্ৰিটিচিজমৰ পৰা, মানুহৰ ফিডবেকৰ পৰা। চাওক, আমি যেতিয়া এটা ষ্টেজত ভাষণ দিব যাওঁ ন, কওঁ, আমাক তাত 90জন মানুহে প্ৰশংসা কৰে, 99জন মানুহে বহুত বেছি প্ৰশংসা কৰে, 1% মানুহ থাকে যোনে তাত আমাৰ ভুল ওলায়। আমি এজ এ স্পীকাৰ কিন্তু আমি ফ'কাছ কৰোঁ সেই 1জন মানুহৰ তাত যোনে ভুল ওলায়। আমিতো লগত এজন মানুহ লৈ যাওঁ, মই গ'লে মই মিছেছক লগত লৈ যাওঁ। মিছেছৰ এটাই কাম যে তুমি ভুল ধৰা, মোৰ গোটেই প্ৰগ্ৰামটোত ক'ত কি ভুল হৈছে, কাৰণ সেই যিটো ভুল, সেই ভুলটোহে আমাক বেটাৰ ইম্প্ৰুভ কৰাব পাৰিব। কাৰণ যিখিনি প্ৰশংসা কৰিম, প্ৰশংসা কি কোনখিনি, যিখিনি আমি অলৰেডি ভাল কৰি আছোঁ, কিন্তু যিটো আমাক ক্ৰিটিচিজম আহিব, যিটো আমাক ফিডবেক আহিব, সেই ফিডবেকটোৱে একচুৱেলি ক'ব যে আমি অহা কাইলৈকে আৰু কি ভাল হ'ব পাৰোঁ, ভৱিষ্যতে কি ভাল হ'ব পাৰোঁ। সেইকাৰণে যেতিয়া আপোনাৰ ক্ৰিটিচিজম আহিব, আপোনাৰ তাত ফিডবেক আহিব, টেক ইট পজিটিভলি। আৰু যেতিয়া এইটো হৈ যাব, you can also become a person of the growth mindset, growth attitude. এই গোটেই সেশনটোত আমি এটিটিউডৰ বিষয়ে কথা পাতিম, ষ্টেপ বাই ষ্টেপ আমি আপোনালোকক কেনেকৈ এটিটিউডটো পজিটিভ কৰি গৈ থাকিব লাগে কম, বিকজ এটিটিউড ইজ এভৰিথিং। সেইকাৰণে গতিকে ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব বাটন দবাই ৰাখিব, আৰু আপোনালোক কোনখন ফিল্ডত এতিয়াও ফিক্স মাইণ্ডছেট লৈ আছে কমেণ্ট বক্সত জনাব নাপাহৰিব। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনাৰ ৰিলেটিভছ, কাজিন, ব্ৰাদাৰ, চিষ্টাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও পজিটিভ এটিটিউডত আহি যায়। থেংক ইউ।